আমি জুলাই ইনক্ৰিমেণ্ট বাঢ়িব বুলি জানি সেই বহাগ বিহুৰ ওচৰতে এখন বাইক ললো মানে বাইকৰ ইএমআইটো আমি বঢ়াই ললো আমাৰ জুলাইত দৰমহা বাঢ়িব বুলি 3% ইনক্ৰিমেণ্ট এইবাৰো আগষ্ট মাহত 3% ইনক্ৰিমেণ্ট লাগিব জুলাই দৰমহাটো আমি 3% বেছিকৈ পাম আগষ্ট মাহত পোৱা টকাত কিন্তু আগৰ বছৰৰ দৰে তাৰ আগৰ বছৰৰ দৰে যেনেকৈ মই চলি আছো মোৰ কোনো ধৰণৰ বেলেগ চেঞ্জ নহয় মোৰ সেই 3%ত কোনো ধৰণৰ এফেক্ট নাহে কাৰণ কিয় মই সেই 3%ৰ ব্যৱহাৰটো মই জনা নাই কেৱল 3% বুলিয়ে নহয় বছৰত দুবাৰকৈ দিয়েও বাহে মানে টোটাল 3বাৰ আমাৰ দৰমহা বৃদ্ধি হয় কিন্তু সেই 3বাৰৰ ভিতৰত আমাৰ কিন্তু যেটো আমি টকাৰ ব্যৱহাৰ কৰিব লগা হৈছে সেই টকাৰ প্ৰত্যেক বছৰৰ আগৰ নিচিনাকৈ এইবাৰো থাকিব লগা টকাকিটা যাতে আমাৰ ওয়েষ্ট নহয় বাহিব লগা টকাকিটা ওয়েষ্ট নহয় তাৰ বাবে এই ভিডিওটো প্ৰস্তুত কৰিছো আৰু এই ভিডিওত আমি বিতংকে এই বিষয়ে জানিম নমস্কাৰ মই প্ৰাঞ্জলে স্বাগতম জনাইছো অন্য এটা ভিডিওলৈ এই যে ইনক্ৰিমেন্ট হয় 3% বা দিয়ে বাহে বছৰত দুবাৰকৈ এবাৰ আমাৰ জানুৱাৰীত বাহে আৰু এবাৰ আমাৰ অক্টোবৰত বাহে সেই দুটা বহাৰ পিছতো কিন্তু প্ৰত্যেক বছৰৰ নিচিনাকে প্ৰত্যেক বছৰে আমাৰ হাতত বা আমাৰ একাউণ্টত যে টকা নাথাকে সেই পৰিৱৰ্তে এইবাৰ আমি কি লাইফত এটা চেঞ্জ কৰিব পাৰো তাৰ এটা থট দিবলৈহে আজি মই চেষ্টা কৰিম মোৰ এজ এ চাকৰিয়াল হিচাপে বা আপুনি এজন চাকৰিয়াল হিচাপে আপোনাৰ এই দৰমহাত মানে আগষ্ট মাহত যেটো আপোনালোকে 1 2 3 তাৰিখে পাব তাত আপোনালোকৰ 3% ইনক্ৰিমেন্ট লাগিব মানে বেসিকৰ ওপৰত 3% লাগিব আৰু ডিএ ধৰি মেলি যদি চাই খুব ধুনিয়া এটা পাৰ্সেন্টেজ সকলোৰে বাহে হিয়া প্ৰত্যেকজন চাকৰিয়ালৰ ক্ষেত্ৰতে হয় আৰু দুবাৰ আমাৰ বাহে ডিএ যেতিয়া সেন্ট্ৰেলে ডিক্লেয়াৰ কৰে তাৰ পিছত ষ্টেটে কৰে তো হে মিলাই মিলি টোটাল 3বাৰ দৰমহা বাহে কিন্তু সেই 3বাৰ বহাগ দৰমহাৰ ক্ষেত্ৰত মই যদি চাও যোৱা বছৰৰ পৰা আপুনি যদি ক্যালকুলেট কৰে 3টা দৰমহা বহাৰ পিছত আপোনালোকৰ দৰমহাৰ এফেক্ট প্ৰায় 3-4 হাজাৰ টকাৰ এটা এফেক্ট আহিছে একেবাৰে কম দৰমহা পোৱা মানুহজনৰ ক্ষেত্ৰত কৈছো কিন্তু বেছি দৰমহা পোৱা মানুহজনৰ ক্ষেত্ৰত ইয়া 10-11 হাজাৰ টকালৈকে এফেক্ট আহিছে কিন্তু প্ৰত্যেকবাৰৰ নিচিনাকে তেখেতৰ ওচৰত আজিও টকা নাই তেখেতৰ ওচৰত যোৱা বছৰ টকা নাছিলে তাৰ আগৰ বছৰ কিন্তু তেখেতৰ একাউণ্টত টকা নাছিলে এই বছৰ বাহিব লগা টকাকিটা যাতে আমাৰ তেনেকুৱা নহয় এইবাৰৰ ডিএ পৰা এইবাৰৰ ইনক্ৰিমেন্টৰ পৰা আমাৰ যাতে এই টকাকিটা অথলে নাযায় আজি আমি সেই বিষয়তে অকনমান চিন্তা কৰিবলৈ চেষ্টা কৰিম আমি চাকৰিয়াল মানুহ হিচাপে বা আমি যিকিজন মানুহে ইনকাম কৰিছে সেই মানুহজনৰ এটা মূল সমস্যা হ'ল যে আমি দৰমহা বহাৰ লগে লগে আমি কিছুমান প্লেনিংও আমাৰ আগতীয়াকৈ বাহে এবাৰ ইনক্ৰিমেন্ট আগষ্টত মানে জুলাই পেইড ইন আগষ্টত আমি হ'ব বুলি জানি আমি সেই টকাৰ ক্যালকুলেশন আমি আগতেই কৰিলো আৰু সেই আগতে কৰি আমি এপ্ৰিলতে এটা খৰচ বহাই ললো যেটো খৰচৰ আমি এপ্ৰিলত নবহাই এপ্ৰিলত নবহুৱা হেতু নহল মানে এবাৰ যদি মই ভাবিছো যে মোৰ 1500 টকা 1700 টকা এটা বাহিব জুলাইত সেই খৰচৰ ইএমআই টো মই ক্ৰিয়েট কৰি ললো জুলাই আগতেই মানে মে মাহতে বা এপ্ৰিল মাহতে মই এটা ইএমআই বহাই ললো যেটো ইএমআই মই ভাবিলো যে সেই ইএমআই টো মই তেতিয়া কৰি দিম মই বিচাৰো যে মই এই ভিডিওটো এটোই ক'ব বিচাৰিছো যে আমি যি ইনক্ৰিমেন্টৰ টকা বাহিব বা আমাৰ যি ডিএ বহাৰ লগে লগে আমাৰ দৰমহাত যি টকা বাহিব সেই টকাৰ আমি লাইবিলিটি ক্ৰিয়েট নকৰি সেই টকা আমি অলৰেডি ক্ৰিয়েট কৰি থকা লাইবিলিটি কিটা পেইড কৰাত যদি আমি আগবাও তেতিয়া কিন্তু আমি ভৱিষ্যতত আমাৰ ফিউচাৰত আমি কিন্তু সেই টকাকিটাৰ এটা সৎ ব্যৱহাৰ সেই টকাকিটাৰ পৰা আমি এটা ফাইনান্সিয়ালি ষ্টেবল পজিশন পাবলৈ সক্ষম হম মানে আজি যদি মোৰ ইএমআই অলৰেডি এটা পইচা দিব লগা হয় মাহেকত মই 15000 টকা দিব লগা হৈছে সেই 15000 টকাৰ লগত আজি যেটো মোৰ বাহিব যেটো মোৰ এইবাৰ আগষ্টৰ 2 তাৰিখে 1 তাৰিখে দৰমহা পাতে যি টকা বাহি আহিলে সেই টকা কৈ মই এক্সট্ৰা কৈ পে কৰাৰ কথা কৈছো আৰু সেই টকা পে কৰাৰ পিছত মই দেখা পাম এইবাৰ ইনক্ৰিমেন্ট বাহিলে বুলিয়ে নহয় নেক্সট টাইম মোৰ যেতিয়া ডিএ বাহিব পূজাত
সেই ডিএ বহাৰ লগতে তাৰ লগতে আকৌ নেক্সট যেতিয়া মই জানুৱাৰী বা সেইটো মই দেৰিকে পাব পাৰোঁ সেই ডিএৰ যেটো ইনক্ৰিমেন্ট হ'ব সেই সকলোখিনি টকা গোটাই মই মোৰ সেই ইএমআইটোত এক্সট্ৰাকৈ পেমেন্ট কৰি যাম মানে মই মোৰ ইএমআই পিৰিয়ডটো কমাই যাম আৰু মই মোৰ লাইবিলিটিখিনি ৰিডিউস কৰিম যেটো নকৰো মই আগতে এটা বাহিব লগা টকাৰ ক্ষেত্ৰত মই আৰু এটা ইএমআই ক্ৰিয়েট কৰি নলওঁ যত মোৰ সদায় ফাইনান্সিয়েল পজিশনটো ওপৰলৈ নগৈ সদায় ডিটোৰেটিং হ'ব এই যে আমাক ইনক্ৰিমেন্টটো বহাই দিছে এই যে আমাৰ ডিএ বাঢ়িছে কিয় বাঢ়িছে আপোনালোকে জানেনে ইয়াৰ বহাৰ এটা ওয়ান এন্ড অনলি ৰিজন হ'ল আজি যে হোলসেল প্ৰাইস ইনডেক্স বাঢ়িছে ইনফ্লেশন বাঢ়িছে যদি মই সহজ ভাষাত কওঁ আমাৰ যি মুদ্ৰাস্ফীতি হৈছে মানে আজি যি টকা দি আপুনি এই কলমটো কিনিব পাৰিছিলে 10 টকাই হলো আজিৰ পৰা এবছৰ পিছত এই কলমটো কিনিবলৈ আপুনি 15 টকা দিব লাগিব সেই যে 5 টকা এটা আপোনাক এক্সট্ৰা কৈ দিব লগা হ'ল সেই 5 টকাৰ কম্পেনসেশনটোহে আপোনাক কৰিছে আপোনাক চৰকাৰে আপুনি চাকৰিয়াল হিচাপে আপোনাক টকা বঢ়াই দিছে যাতে আপুনি চলি থাকিব পৰা টকা গিটাই আজি 30000 পাই যেটো চলিব পাৰিছে অহা বছৰ কৈ তাৰ সমান্তৰালকে আপুনি যিমান টকা লাগিব ধৰি লওক 33000 টকা লাগিব সেই 33000 টকাহে আপোনাক দিছে আপুনি খৰচ কৰিবলৈ তাৰ বিনিময়ত আপোনাক কোৱা নাই যে আপুনি এটা লাইবিলিটি বঢ়াই লওক যেটো লাইবিলিটি যদি আপুনি বঢ়াই লয় মানে আকৌ এটা যদি সেই 3000 টকা বাঢ়িব বুলি প্ল্যান কৰি আপুনি যেটো লাইবিলিটি বঢ়াই ললে যেটো ইএমআই বঢ়াই ললে তাৰ বাবে আপোনাৰ ওচৰত টকা সেই 3000 টো গলে আৰু আপোনাক চলিবলৈ যিটা টকা লাগিছিলে সেই যে 30000 টো 33000 টকা লাগিছিলে সেই 33000 টকা ক্ষেত্ৰত আপোনাৰ ওচৰত কিন্তু 30000 থাকিলে মানে আপোনাৰ ষ্টেণ্ডাৰ্ড অফ লিভিং যেটো পৰ্যায়ত আপুনি চলিব লগিয়া হৈছিলে চলিব লাগিছিলে সেই চলিবলৈ আপোনাৰ ওচৰত টকা নাথাকি আপুনি কি হ'ল তাতকৈ কম টকা দি চলিব লগা হ'ল মানে আপোনাৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো ডাউন হ'ল আমি কিন্তু ওয়াইজ হম আমি কিন্তু ইন্টেলিজেন্ট হম আমি কিন্তু জ্ঞানী হম আমি সেই কাম নকৰো আমি আৰু এটা লাইবিলিটি বঢ়াই নলওঁ এবাৰ আমি কি কৰিম যি টকা আমাৰ ৰাখি হৈছে ধৰি লওক যোৱা মাহত মোৰ ৰাখি হৈছিল 2000 টকা এই মাহত ইনক্ৰিমেন্ট বঢ়াৰ লগে লগে মোৰ তাতে ৰাখি হৈছে আৰু এটা 1000 টকা সেই 1000 টকাটো মিলাই সেই 3000 টকাটো মোৰ যি আগৰ লাইবিলিটি আছে সেই লাইবিলিটি মই পে অফ কৰি মানে মই তাত এক্সট্ৰা পইচা দিম যাতে মই সোনকালে সেই লোন গিটাৰ পৰা মুক্ত হ'ব পাৰো বা মই সেই টকা এনেকুৱা জায়গাত ইনভেষ্টমেন্ট কৰিম যেটো জায়গাৰ পৰা মই এটা ভাল ৰিটাৰ্ণ পাব পাৰো এই ইনফ্লেশনক বিট কৰি মানে যি ইনফ্লেশন বাঢ়িছে সেই ইনফ্লেশনৰ বিট কৰি আমি যাতে এটা সেফ ৰিটাৰ্ণ পাব পাৰো সেই কথাহে আমি ফোকাস কৰিম আৰু সেই পৰ্যায়তে আমি চলিম মই মাত্ৰ এটা আপোনালোকক থট দিবলৈ চেষ্টা কৰিছো যাতে আমি যোৱা বছৰ তাৰ আগৰ বছৰ আজিৰ পৰা যিমান বছৰ হ'ল আমি চাকৰি কৰি আছো বা যিকিজনে উপাৰ্জন কৰি আছে সেই সকলে যাতে যোৱা বছৰ নিচিনাকৈ এই বছৰো যাতে এটা নিজৰ লাইবিলিটি বঢ়াই নলয় বা নিজৰ এটা খৰচ বঢ়াই নলয় কিয়াহে আপোনালোকক এটা থট দিয়াৰ প্ৰচেষ্টা কাৰ কিমান ইনক্ৰিমেন্টত টকা বাঢ়িছে এই বিষয়ে কমেন্ট কৰি জনাবলৈ নেপাহৰিব আৰু কিহত তেওঁলোকে ব্যৱহাৰ কৰিব সেই টকা সেই বিষয়ে আপোনালোকে এটা কমেন্ট কৰি জনাব মই মোৰ যিমান টকা বাঢ়িছে সেই বহা টকা গিটা মই সদায় সেই টকা গিটা ইনভেষ্টমেন্ট কৰি তাৰ পৰা এটা ভাল ৰিটাৰ্ণ পাবলৈ চেষ্টা কৰিম আপোনালোকে কি কৰিব এই বিষয়ে কমেন্ট কৰি জনাব ভিডিওটো শেয়াৰ কৰি দিব যাতে এটা থট তেওঁলোকক দিব পাৰো আহিব লগা তেওঁলোকৰ ইনক্ৰিমেন্টৰ টকা গিটা যাতে অথলে না যায় হিয়াহে এটা প্ৰচেষ্টা ধন্যবাদ থ্যাংক ইউ